নমস্কাৰ বন্ধু বান্ধৱীসকল, আমাৰ ৰাশিফল চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ কাৰণে লৈ আহিছোঁ এপ্ৰিল মাহৰ 6 তাৰিখৰ ৰাশিফল শিতানটো। আজি এপ্ৰিল মাহৰ 6 তাৰিখ আৰু চ'ত মাহৰ 23 তাৰিখ মঙ্গলবাৰ। আজিৰ দিনটোৰ ৰাশিফল শিতানটো আমি আৰম্ভ কৰোঁ আহক। তাৰ লগে লগে জানি লওঁ আহক আজিৰ দিনটো কিছু গুৰুত্বপূৰ্ণ কথা। তিথি কৃষ্ণা নৱমী তিথি, নক্ষত্ৰ উত্তৰাজাৰা নক্ষত্ৰ, যোগ সিদ্ধ যোগ, কৰণ গড়কৰণ, জন্মৰাশি মকৰ ৰাশিৰ জন্মৰাশি। আজি সূৰ্য উদয় হ'ব 5:13 আৰু সূৰ্য অস্ত হ'ব 5:38। তেতিয়াহ'লে আহক আমি বেছি দেৰি নকৰি আৰম্ভ কৰোঁ। যদি ভিডিঅ'টো ভাল লাগে আপোনালোকে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব। পোনপ্ৰথমে আহিছোঁ আমি মেঘ ৰাশিলৈ। মেঘ ৰাশিৰ বন্ধু বান্ধৱীসকলৰ চাকৰিয়ালসকলৰ কাৰণে আজিৰ দিনটোৰ দায়িত্ব বৃদ্ধিৰ সম্ভাৱনা দেখিবলৈ পোৱা যায়। আজি আপোনালোকৰ ধন লাভ হ'ব পাৰে। শত্ৰুৱে ক্ষতি কৰাৰ আশংকা দেখিবলৈ পোৱা যায়। সেইকাৰণে আগৰ পৰাই আপোনালোকে অলপ শত্ৰুৰ পৰা বাচি থাকিবলৈ চেষ্টা কৰাটো উচিত। ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত লোকসকলৰ কাৰণে দিনটোৰ উন্নত হিচাপে পাৰ হ'ব আৰু লগতে আৰ্থিক ক্ষেত্ৰতো উন্নত দেখিবলৈ পোৱা যাব। হঠাৎ বন্ধুৰ লগত আজি আপোনালোকৰ তৰ্ক বিতৰ্কৰ মাজত লিপ্ত হৈ পৰিবলগীয়া হ'ব পাৰে। তেনে যেন নহয় তাৰ প্ৰতি আজি আপোনালোকে লক্ষ্য ৰখাটো দৰকাৰ। দুচকীয়া বাহন ক্ৰয় কৰিব বিচাৰিলে আজি আপোনালোকে সুন্দৰভাৱে ক্ৰয় কৰিব পাৰিব। বিদ্যাত মধ্যম হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যায়। শিক্ষাগুৰুসকলৰ কাৰণেও আজিৰ দিনটোৰ মধ্যম হিচাপে পাৰ হোৱা দেখিবলৈ পাব। নতুনকৈ কাম বিচাৰি থকা বা নিবনুৱাসকলৰ কাৰণে আজিৰ দিনটোৰ সুফল নামি আহিব পাৰে। ৰাজনৈতিক ক্ষেত্ৰৰ লগত জড়িত লোকসকলেও আনন্দময় হিচাপে দিনটো পাৰ কৰিব পাৰিব আৰু নতুনকৈ ৰাজনৈতিক ক্ষেত্ৰৰ লগত জড়িত হৈ থকা লোকসকলৰ কাৰণেও দিনটো অনুকূলৰ মাজেৰে পাৰ হোৱা দেখিবলৈ পোৱা যাব। স্বাস্থ্য আগৰ কেইদিনমানৰ তুলনাত আজি আপোনালোকৰ উন্নত হৈ পৰা দেখিবলৈ পোৱা যায়। দাম্পত্য জীৱনৰ লগত জড়িত লোকসকলৰ কাৰণে দাম্পত্য জীৱনত আজিৰ দিনটোৰ মধ্যম হিচাপে পাৰ হোৱা দেখিবলৈ পাব। বন্ধুবৰ্গৰ লগত থাকোঁতে আজি সৰু সুৰা কথাতে তৰ্ক বিতৰ্কত যাতে লিপ্ত হৈ পৰিব লগা নহয় তাৰ প্ৰতি লক্ষ্য ৰাখক। পাবলগীয়া ধন হয়তো আজি আপোনালোকে সম্পূৰ্ণভাৱে ঘূৰাই নাপাব পাৰে। শত্ৰুৰ পৰাক্ৰম বৃদ্ধি পাব। পিতৃ মাতৃৰ স্বাস্থ্য ইমান বেয়া দেখিবলৈ পোৱা নাযাব। বিয়া বাৰু ক্ষেত্ৰৰ লগত জড়িত লোকসকলৰ কাৰণেও দিনটো সুন্দৰভাৱে অতিবাহিত কৰিব পৰা দেখিবলৈ পোৱা যায়। ঘৰুৱা পৰিৱেশত কিন্তু পাৰে যদি অকণমান আজি আপোনালোকে চকু ৰাখিবলগীয়া হ'ব পাৰে। মাটি বাৰী বা সা সম্পত্তি বেচা কিনাৰ লগত জড়িত লোকসকলৰ কাৰণে দিনটো মধ্যম হিচাপে পাৰ হ'ব। যুটীয়াভাৱে ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত লোকসকলৰ কাৰণে দিনটো আৰ্থিক ক্ষেত্ৰত উন্নত ফল লাভৰ সম্ভাৱনা দেখিবলৈ পোৱা যায়। অচিনাকি ব্যক্তিৰ পৰা আজি আপোনালোকে সহায় সহযোগিতা লাভ কৰিব পাৰিব। সন্তানৰ কাৰণে আজি আপোনালোকৰ দিনটোৰ মধ্যম হিচাপে পাৰ কৰা দেখিবলৈ পোৱা যাব। ধৰ্মীয় অনুষ্ঠানতো দিনটো গতানুগতিক হিচাপে পাৰ হ'ব। প্ৰেমত শুভ দেখিবলৈ পোৱা যায় আৰু তাৰ লগে লগে ক'ব লাগিব যে ওচৰ চুবুৰীয়াৰ লগত থাকোঁতেও আজিৰ দিনটো আপোনালোকে আনন্দময় হিচাপে পাৰ কৰিব পাৰিব। ইয়াৰ পিছত আহিছোঁ আমি বৃষ ৰাশিলৈ। বৃষ ৰাশিৰ বন্ধু বান্ধৱীসকলে শৰীৰৰ প্ৰতি যত্ন লোৱাটো দৰকাৰ। যান বাহনৰ পৰা যাতে আজি আপোনালোকে অলপ দূৰত্ব বজাই ৰাখে তাৰ প্ৰতি সতৰ্ক হওক। নহ'লে যদি বিশেষ দৰকাৰত আজি আপোনালোকে যান বাহন ক্ৰয় কৰিবলগীয়া হয় বা যান বাহনত ফুৰা চকা কৰিবলগীয়া হয় তেনেহ'লে খুব সতৰ্কতা অৱলম্বন কৰিব লাগিব। সন্তানৰ ক্ষেত্ৰত আজিৰ দিনটো আপোনালোকৰ ভালেই দেখিবলৈ পোৱা যায়। বিয়া বাৰুৰ ভাল যোগাযোগ নামি অহা দেখিবলৈ পোৱা যাব। বিদ্যাত আজি আপোনালোকৰ শুভ হ'ব। শিক্ষাগুৰুসকলৰ কাৰণে আজিৰ দিনটোৰ অনুকূল হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যায়। নাটকৰ লগত জড়িত লোকসকলে যাতে অৰ্থ সংকটত ভুগিবলগীয়া নহয় তেওঁলোকৰ প্ৰতি আজি আপোনালোকে অলপ সহানুভূতিতা দেখুওৱাটো দৰকাৰ। দাম্পত্য জীৱনৰ লগত জড়িত লোকসকলৰ কাৰণে আজিৰ দিনটোৰ ভ্ৰমণৰ যোগ দেখিবলৈ পোৱা যায় যদিও ভ্ৰমণত সতৰ্ক হ'ব লাগিব। ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত লোকসকলৰ কাৰণে আজি মধ্যম হিচাপে পাৰ কৰিব পাৰিব। আৰ্থিক ক্ষেত্ৰত উন্নত ফল দেখিবলৈ পোৱা যায়। প্ৰেমত আজি আপোনালোকৰ অবান্তিক খৰচৰ মাত্ৰা বৃদ্ধি পাব। খেল ধেমালি কৰা লোকসকলৰ হঠাৎ যাতে স্বাস্থ্যৰ অৱনতি নঘটে তাৰ প্ৰতি আপোনালোকে লক্ষ্য ৰাখক। নতুনকৈ কাম বিচাৰি থকা বা নিবনুৱাসকলে আজি হতাশাৰ মাজেদি পাৰ কৰিবলগীয়া হ'ব পাৰে দিনটো। ৰাজনৈতিক ক্ষেত্ৰৰ লগত জড়িত লোকসকলে আজি চিন্তাৰ মাজেদি পাৰ কৰিব লাগিব আৰু লগতে নতুনকৈ ৰাজনৈতিক ক্ষেত্ৰৰ লগত জড়িত হোৱা লোকসকলেও দিনটোৰ মধ্যম হিচাপে পাৰ কৰা দেখিবলৈ পোৱা যাব।
কাৰ্যকৰী পৰিকল্পনা সিদ্ধি কৰাৰ ক্ষেত্ৰত কোনো আত্মীয়ই আজি আপোনাক সহায় সহযোগিতা কৰিব পাৰে। পিতৃৰ স্বাস্থ্যৰ প্ৰতি আপোনালোকে চকু ৰাখিব লাগিব, কাৰণ তেওঁৰ স্বাস্থ্য হঠাৎ অৱনতি ঘটিব পাৰে। ঘৰুৱা পৰিৱেশৰ প্ৰতিও অকণমান লক্ষ্য ৰাখিলে দিনটো বেয়া নহ'ব। যুটীয়াভাৱে ব্যৱসায়িক বাণিজ্য কৰা লোকসকলৰ কাৰণে দিনটোৰ মধ্যম হিচাপে পাৰ হ'ব যদিও আৰ্থিক ক্ষেত্ৰত উন্নত ফল দেখিবলৈ পোৱা যাব। আৰু সেই ব্যৱসায়ত যদি আজি আপোনালোকে বিনিয়োগ কৰিব বিচাৰে তেনেহ'লেও সুন্দৰভাৱে বিনিয়োগ কৰিব পাৰে। শিল্পী সাংস্কৃতিক জগতৰ লগত জড়িত লোকসকলৰ দূৰভ্ৰমণৰ যোগ দেখিবলৈ পোৱা যায়। মামলা মোকদ্দমাৰ লগত জড়িত লোকসকলৰ কাৰণে দিনটোৰ মধ্যম হিচাপে পাৰ কৰিব পাৰিব। মাটি বাৰী বা সা সম্পত্তি বেচা কিনাৰ লগত জড়িত লোকসকলে মামলা মোকদ্দমাৰ মাজলৈ সোমাই পৰিবলগীয়া হ'ব পাৰে। সেইকাৰণে আজিৰ দিনটো খুব সতৰ্ক হোৱাটো আপোনালোকৰ কাৰণে বহুত গুণেই দৰকাৰ বুলি ক'ব পৰা যায়। ঘৰত যদি কাৰোবাৰ বিয়া বাৰুৰ কথা আলোচনা কৰি চাব বিচাৰে তেনেহ'লেও আজি আপোনালোকে সুন্দৰভাৱে চাব পাৰে। ইয়াৰ পিছত আহিছোঁ আমি মিথুন ৰাশিলৈ। মিথুন ৰাশিৰ বন্ধু বান্ধৱীসকলৰ নতুন কামৰ যোগাযোগ দেখিবলৈ পোৱা যাব। ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰত আজি আপোনালোকৰ মন দিবলগীয়া হ'ব পাৰে। মন স্থিৰ কৰি ৰাখিব লাগিব, নহ'লে নিজৰেই ক্ষতিসাধন হ'ব পাৰে। ভাতৃৰ লগত যাতে বিবাদ সৃষ্টি নহয় তাৰ প্ৰতিও চকু ৰাখক। বিদ্যাত ইমান বেয়া দেখিবলৈ পোৱা নাযায় শিক্ষাগুৰুসকলৰ কাৰণে, কিন্তু আজিৰ দিনটোৰ শুভ হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যাব। প্ৰশাসনিক বিষয়াসকলৰ পদোন্নতিৰ সম্ভাৱনা দেখিবলৈ পোৱা যায়। ঘৰত যদি নতুনকৈ যান বাহন ক্ৰয় কৰিব বিচাৰে তেনেহ'লে আজি আপোনালোকে সুন্দৰভাৱে পাৰিব। পাবলগীয়া ধন পোৱাৰ সুযোগ লাভ কৰিব। চাকৰিয়ালসকলৰ কাৰণে আজিৰ দিনটোৰ অৰ্থ ব্যয় পৰিমাণ বৃদ্ধি পাব পাৰে। কেনেকৈ অৰ্থ ব্যয় ৰোধ কৰিব পাৰি তাৰ প্ৰতি চকু ৰখাটো দৰকাৰ। সামাজিক ক্ষেত্ৰত আনক সহায় কৰিবলৈ গৈ আজি আপোনালোকৰ আনন্দিত অনুভৱ কৰিব আৰু ৰাজহুৱা ক্ষেত্ৰতো প্ৰশংসনীয় পাত্ৰ হৈ পৰিব। পিতৃ মাতৃৰ স্বাস্থ্য সুন্দৰ হিচাপে পাৰ হ'ব। যুটীয়াভাৱে ব্যৱসায়িক বাণিজ্য কৰা লোকসকলৰ কাৰণে দিনটো মধ্যম হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যায়। ঠিকা কৰা লোকসকলৰ কাৰণেও দিনটো আনন্দময় হিচাপে পাৰ কৰিব পাৰিব। আৰু ঘৰুৱা পৰিৱেশত আজি আপোনালোকৰ সুখ শান্তিৰ মাজেৰে পাৰ কৰা দেখিবলৈ পোৱা যায়। দাম্পত্য জীৱনতো আনন্দময় হিচাপে পাৰ কৰা দেখিবলৈ পাব। বন্ধুবৰ্গৰ লগত থাকোঁতে আজি আপোনালোকৰ বন্ধুৰ লগত সৰু সুৰা কথাতে মত বিৰোধ হ'ব পাৰে। তাৰ প্ৰতি অকণমান বিশেষকৈ লক্ষ্য ৰখাটো দৰকাৰ হৈ পৰিব পাৰে। সন্তানৰ কৰ্মতৎপৰতাই দিব আজি আপোনালোকক আনন্দ। কোনো ধৰ্মীয় অনুষ্ঠানত যোগদান কৰিও আনন্দিত অনুভৱ কৰিব পাৰিব। খেল ধেমালি কৰা লোকসকলে স্বাস্থ্যৰ প্ৰতি একেবাৰে অৱজ্ঞা নকৰিব, কাৰণ আজি আপোনালোকৰ স্বাস্থ্যৰ অৱনতি ঘটিব পাৰে। বা সহকৰ্মীৰ লগতো সৰু সুৰা কথাতে তৰ্ক বিতৰ্কৰ বা আজি আপোনালোকৰ ডাঙৰ হাই কাজিয়া হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। ভ্ৰমণৰ ক্ষেত্ৰত মধ্যম হ'ব আৰু বিশেষকৈ দূৰভ্ৰমণৰ ক্ষেত্ৰত আজি আপোনালোকে অলপ সাৱধানতা নিশ্চয় অৱলম্বন কৰক। নতুনকৈ কাম বিচাৰি থকা বা নিবনুৱাসকলে আজি পাই যাব পাৰে কৰ্মৰ সন্ধান। ৰাজনৈতিক ক্ষেত্ৰৰ লগত জড়িত লোকসকলৰ কাৰণে দিনটোৰ ভবা ধৰণে পাৰ কৰিব পাৰিব আৰু নতুনকৈ ৰাজনৈতিক ক্ষেত্ৰৰ লগত জড়িত হোৱা লোকসকলৰ অৰ্থ ব্যয় পৰিমাণ বৃদ্ধি পোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যায়। কাৰ্যকৰী পৰিকল্পনাৰ ক্ষেত্ৰত কোনো লোকে আজি আপোনাৰ বাধা প্ৰদান কৰিব পাৰে। শিল্পী সাংস্কৃতিক জগতৰ লগত জড়িত লোকসকলৰ কাৰণেও আজিৰ দিনটো সুন্দৰ হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যায়। ইয়াৰ পিছত আহিছোঁ আমি কৰ্কট ৰাশিলৈ। কৰ্কট ৰাশিৰ বন্ধু বান্ধৱীসকলৰ ঘৰত আজি আপোনালোকৰ সুখ অনুভৱ কৰিব। দিনটোত বন্ধুৱে বিশ্বাসঘাতকতা যাতে কৰিব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব। পিতৃ মাতৃ অসুস্থ হৈ পৰিব পাৰে আৰু তাকে লৈ আজি আপোনালোক চিন্তিত হৈ পৰিবও পাৰে। বিদ্যাত সফল হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যায় আৰু শিক্ষাগুৰুসকলৰ কাৰণে আজিৰ দিনটোৰ মধ্যম হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যাব। যান বাহনৰ পৰা যিমান পাৰে সাৱধান হোৱাটো আপোনালোকৰ দৰকাৰ। আজি যদি বিশেষ কাৰণত ভ্ৰমণ কৰিবলগীয়া হয় তেনেহ'লে ৰাতিপুৱা উঠি সূৰ্য প্ৰণাম কৰিব আৰু পকেটত ৰাখিব এটা বেলপাত। তাৰপিছতহে ভ্ৰমণ কৰাটো উচিত বুলি ক'ব পাৰি। দাম্পত্য জীৱনৰ লগত জড়িত লোকসকলৰ কাৰণেও দিনটোৰ মধ্যম হিচাপে পাৰ কৰিব পৰা দেখিবলৈ পোৱা যাব পাৰে। ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত লোকসকলৰ কাৰণে দিনটোৰ শুভ হিচাপে পাৰ হ'ব যদিও ভবা ধৰণে আৰ্থিক ক্ষেত্ৰত উন্নত ফল লাভ কৰিব নোৱাৰিব পাৰে। দৈনন্দিন কাম কাজৰ লগত জড়িত লোকসকলৰ কিছু হ'লেও আজি আপোনালোকৰ কৰ্মৰ সকাহ লাভ কৰিব। সন্তানৰ মধ্যম হিচাপে পাৰ হ'ব। ধৰ্মীয় অনুষ্ঠানতো আজিৰ দিনটোৰ মধ্যম হিচাপে পাৰ হ'ব।
প্ৰেমত শুভ দেখিবলৈ পোৱা যায় আৰু লগতে সন্মুখৰ ফালৰ পৰা আজি আপোনালোকৰ প্ৰেমৰ প্ৰস্তাৱ অহাৰ সম্ভাৱনাও দেখিবলৈ পাব। খেল ধেমালি কৰা লোকসকলৰ কাৰণে দিনটোৰ আৱেগিক হৈ পৰিব পাৰে। ভ্ৰমণৰ ক্ষেত্ৰত খুব সাৱধান হোৱাটো দৰকাৰ। ওচৰ চুবুৰীয়াৰ লগত থাকোঁতে আজি আপোনালোকৰ সম্পদ লাভৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব। ৰাজনৈতিক ক্ষেত্ৰৰ লগত জড়িত লোকসকলৰ কাৰণেও দিনটো আনন্দময় হিচাপে পাৰ কৰিব পাৰিব। নতুনকৈ যদি ৰাজনৈতিক ক্ষেত্ৰৰ লগত জড়িত হ'ব বিচাৰে পাৰিব আৰু জড়িত হোৱা লোকসকলৰ কাৰণেও মধ্যম হিচাপে পাৰ হ'ব। কাৰ্যকৰী পৰিকল্পনা সিদ্ধি কৰাৰ ক্ষেত্ৰত আজি আপোনালোকৰ চিন্তা আহি পৰিব পাৰে। মাটি বাৰী বা সা সম্পত্তি বেচা কিনাৰ লগত জড়িত লোকসকলৰ যাতে বিবাদ সৃষ্টি নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব। বিয়া বাৰু ক্ষেত্ৰৰ লগত জড়িত লোকসকলৰ কাৰণে মধ্যম হিচাপে পাৰ হ'ব যদিও ভাটিবেলা ৩ বজাৰ পিছত শুভ যোগ এটা নামি অহা দেখিবলৈ পোৱা যাব পাৰে। যুটীয়াভাৱে ব্যৱসায়িক বাণিজ্য কৰা লোকসকলৰ কাৰণে ব্যৱসায়ত বিনিয়োগ কৰি চাব পাৰে, নিশ্চয় ফলপ্ৰসূ হ'ব বা ফল লাভ কৰিব। শিল্পী সাংস্কৃতিক জগতৰ লগত জড়িত লোকসকল বা চিত্ৰশিল্পী সাহিত্যিকসকলৰ কাৰণে সামাজিক ক্ষেত্ৰত সুসন্মান লাভৰ সম্ভাৱনা দেখিবলৈ পোৱা যায়। ঠিকা কৰা লোকসকলৰ আজি নতুন কামৰ সন্ধান বিচাৰি পাব আৰু তাৰ ফলত মনটো আজি আপোনালোকৰ আনন্দিত হৈ পৰিব পাৰে। তথাপিও আজি সেই আনন্দৰ ফলত যাতে অবান্তিক খৰচৰ মাত্ৰা বৃদ্ধি নাপায় তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব। ইয়াৰ পিছত আহিছোঁ আমি সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ বন্ধু বান্ধৱীসকলৰ মনটো অশান্তি হৈ পৰিব পাৰে। শৰীৰো ইমান বেয়া দেখিবলৈ পোৱা নাযায়, তথাপিও একেবাৰে শৰীৰৰ প্ৰতি অৱজ্ঞা নকৰিব। পাৰিবাৰিক অশান্তি হৈ পৰিবলগীয়া হ'ব পাৰে, তথাপিও ইমান চিন্তাৰ কাৰণ নাই বুলি ক'ব পৰা যায়। আত্মীয়ৰ লগত বিচ্ছেদ হোৱাৰ ভয় দেখিবলৈ পাব। সেইকাৰণে আজি সামাজিক ক্ষেত্ৰত বা আত্মীয়ৰ লগত কথা পাতোঁতে খুব সাৱধান হোৱাটো দৰকাৰ বা কথাৰ সংযম ৰাখি তাৰ পিছতহে কথা কোৱাটো দৰকাৰ বুলি ক'ব পৰা যায়। পুত্ৰৰ বাবে চিন্তা হৈ পৰিব পাৰে। বিদ্যাত সফলতা আহিব আৰু শিক্ষাগুৰুসকলৰ কাৰণেও আজিৰ দিনটোৰ শুভ বুলি ক'ব পৰা যায়। যুটীয়াভাৱে ব্যৱসায়িক বাণিজ্য কৰা লোকসকলৰ কাৰণে আনন্দময় হিচাপে পাৰ কৰিব পৰা দেখিবলৈ পাব। ঠিকা কৰা লোকসকলৰ কাৰণে মধ্যম হিচাপে পাৰ হ'ব। নতুনকৈ যদি ঘৰত যান বাহন ক্ৰয় কৰিব বিচাৰে তেনেহ'লে সুন্দৰভাৱে পাৰিব। ৰৈ থকা ধন লাভ কৰাৰ সম্ভাৱনা দেখিবলৈ পোৱা যায় আৰু চাকৰিয়ালসকলৰ কাৰণে আজিৰ দিনটো সহকৰ্মীৰ লগত সৰু সুৰা কথাতে খুটখাট লগা বা তৰ্ক বিতৰ্কত লিপ্ত হৈ পৰা দেখিবলৈ পোৱা যায়। সামাজিক ক্ষেত্ৰত আজি আপোনালোকৰ চিন্তাৰ কাৰক হৈ পৰিব পাৰে। আজি নিবনুৱাসকলৰ সমস্যা কিছু পৰিমাণে হ'লেও পাতল হ'ব। ঘৰুৱা পৰিৱেশত অশান্তিৰ কাৰক হৈ পৰিব পাৰে যদিও ইমান চিন্তাৰ কাৰণ নাই বুলি ক'ব পৰা যায়। মাটি বাৰী বা সা সম্পত্তি আজি আপোনালোকে বেচা কিনা নকৰাটোৱেই মংগল। প্ৰশাসনিক বিষয়াসকলে ব্যস্ততাৰ মাজেদি দিনটো অতিবাহিত কৰিবলগীয়া হ'ব পাৰে। কাৰ্যকৰী পৰিকল্পনা সুন্দৰভাৱে সিদ্ধি হ'ব। ৰাজনৈতিক ক্ষেত্ৰৰ লগত জড়িত লোকসকলৰ কাৰণেও দিনটো অনুকূলতাৰ মাজেৰে পাৰ হোৱা দেখিবলৈ পোৱা যাব পাৰে। ওচৰ চুবুৰীয়াৰ লগত থাকোঁতে আজি আপোনালোকৰ ভাৱ বিনিময় কৰি আনন্দিত অনুভৱ কৰিব পাৰিব। খেল ধেমালি কৰা লোকসকলৰ কাৰণে দিনটোৰ বিশেষ বেয়া দেখিবলৈ পোৱা নাযাব। প্ৰেমত আজি আপোনালোকৰ অস্থিৰ দেখিবলৈ পোৱা যাব পাৰে। ধৰ্মীয় অনুষ্ঠানৰ লগত জড়িত লোকসকলৰ কাৰণে দিনটোৰ গতানুগতিক হিচাপে পাৰ হ'ব। পুত্ৰৰ বাবে আজি আপোনালোকৰ চিন্তা হৈ পৰিব পাৰে। দৈনন্দিন কাম কাজৰ লগত জড়িত লোকসকলৰ কাৰণে আজিৰ দিনটোৰ শুভ হিচাপে পাৰ হ'ব। দাম্পত্য জীৱনত আজি আপোনালোকৰ অশান্তিত ভুগিবলগীয়া হ'ব পাৰে। গাখীৰ ব্যৱসায়ীসকলৰ কাৰণে আজি লাভ বৃদ্ধি হ'ব যদিও সেই লাভ বৃদ্ধি আজি আপোনালোকৰ কিবা বিশেষ কাৰণৰ ফলতহে হোৱা দেখিবলৈ পোৱা যাব পাৰে। মামলা মোকদ্দমাৰ লগত জড়িত লোকসকলৰ জয়ৰ সম্ভাৱনা আজি দেখিবলৈ পাব আৰু তাৰ ফলত মনটো আজি আপোনালোকৰ আনন্দিত হৈ পৰিব পাৰে। ইয়াৰ পিছত আহিছোঁ আমি কন্যা ৰাশিলৈ। কন্যা ৰাশিৰ বন্ধু বান্ধৱীসকলৰ আজিৰ দিনটোৰ সম্পদ লাভৰ সম্ভাৱনা দেখিবলৈ পোৱা যায়। মাতৃৰ শৰীৰৰ প্ৰতি আজি আপোনালোকে যত্ন ৰাখিব লাগিব আৰু তাৰ লগতে ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত লোকসকলৰ কাৰণেও আজিৰ দিনটোৰ ভালেই দেখিবলৈ পোৱা যায়। প্ৰেমত শুভ হ'ব। বিদ্যাৰ ক্ষেত্ৰত আজি আপোনালোকৰ মন দিব লাগিব আৰু শিক্ষাগুৰুসকলৰ কাৰণে আজি অনুকূলতাৰ মাজেৰে পাৰ হোৱা দেখিবলৈ পোৱা যাব পাৰে। যিকোনো এটা সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত আজি আপোনালোকে খুব সাৱধান হোৱাটো দৰকাৰ আৰু হাতত পৰা যিকোনো কাম কৰাৰ ক্ষেত্ৰত খুব সাৱধান হ'ব আৰু চাই বুজি লোৱাৰ পিছতহে সেই কামত আগভাগ লোৱাটো দৰকাৰ।
দাম্পত্য জীৱনৰ লগত জড়িত লোকসকলৰ কাৰণে আজি শুভ হিচাপে পাৰ হ'ব। বন্ধুবৰ্গৰ লগত থাকোঁতে পুৰণি বন্ধুৰ সাক্ষাৎকাৰৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব। দৈনন্দিন কাম-কাজৰ লগত জড়িত লোকসকলে কৰ্মক্ষেত্ৰত মনোযোগ দিয়াটো দৰকাৰ। সন্তানৰ পৰা আজি আপোনালোকে বেলেগৰ পৰা কথা শুনিবলগীয়া হ'ব পাৰে সন্তানৰ কাৰণে। ধৰ্মীয় অনুষ্ঠানৰ লগত জড়িত লোকসকলে সংগ সুখ লাভ কৰিব পাৰিব। প্ৰেমত শুভ দেখিবলৈ পোৱা যায়। খেল-ধেমালিৰ কাৰণে আজি আপোনালোকে দূৰ ভ্ৰমণ কৰিবলগীয়া হ'ব পাৰে। ভ্ৰমণত বিশেষ অসুবিধা দেখিবলৈ পোৱা নাযাব। ওচৰ চুবুৰীয়াৰ লগত থাকোঁতে আজি আপোনালোকৰ মধ্যম হিচাপে পাৰ হ'ব। নতুনকৈ কাম বিচাৰি থকা বা নিবনুৱাসকলৰ কাৰণেও আজিৰ দিনটোৰ কিছু ক্ষেত্ৰত আশাৰ ৰেঙনি লৈ আহিব পাৰে। ৰাজনৈতিক ক্ষেত্ৰৰ লগত জড়িত লোকসকলৰ কাৰণে সামাজিক ক্ষেত্ৰত কথা বতৰা কওঁতে আপোনালোকে আজি অলপ সংযম হৈ কথা বতৰা কোৱাটো দৰকাৰ। আৰু নতুনকৈ ৰাজনৈতিক ক্ষেত্ৰৰ লগত জড়িত হোৱা লোকসকলৰ কাৰণে মধ্যম হিচাপে পাৰ হ'ব পাৰে। শৰীৰৰ প্ৰতি ইমান চকু ৰাখিবলগীয়া কথা নাই, কিন্তু মাতৃৰ শৰীৰৰ প্ৰতি অকণমান যত্ন ল'ব লাগিব আৰু তাকে লৈ দিনটো চিন্তিত হৈ পৰিব পাৰে আপোনালোকে। আগৰ কিবা আধৰুৱা কাম যদি ৰৈ আছে, সেই কামটো আজি আপোনালোকে যেনেকৈ নহওক সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰক। যদি চেষ্টা কৰে ফল নিশ্চয় পাব। চাকৰিয়ালসকলে ব্যস্ততাৰ মাজেদি দিনটো অতিবাহিত কৰিব লাগিব। শত্ৰুৰ পৰাক্ৰম হ্ৰাস পাব। পিতৃ-মাতৃৰ স্বাস্থ্যৰ কথা ক'বলৈ হ'লে মাতৃৰ স্বাস্থ্যৰ প্ৰতি চকু ৰাখিব লাগিব, কিন্তু পিতৃৰ স্বাস্থ্য আৰোগ্য দেখিবলৈ পোৱা যায়। বিয়া বাৰু ক্ষেত্ৰৰ লগত জড়িত লোকসকলৰ কাৰণে মধ্যম হিচাপে পাৰ হ'ব। বিশেষকৈ আগতেই যদি বিয়া বাৰুৰ কথা আলোচনা কৰি থৈছিল সেইসকল লোকৰ কাৰণে আজিৰ দিনটোৰ শুভ বুলি ক'ব পৰা যায়। অচিনাকি ব্যক্তিয়ে যাতে আজি আপোনাক ক্ষতি কৰিব নোৱাৰে তাৰ প্ৰতিও অকণমান আজি আপোনালোকে লক্ষ্য ৰাখিব লাগিব। ইয়াৰ পিছত আহিছে আমি তুলা ৰাশিলৈ। তুলা ৰাশিৰ বন্ধু-বান্ধৱীসকলে আজি আনৰ সহায় লাভ কৰিব। গৃহত প্ৰিয় বন্ধুবৰ্গৰ আগমন ঘটিব পাৰে। বিদ্যাৰ্থী আজিৰ দিনটোৰ মধ্যম হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যায় আৰু শিক্ষাগুৰুসকলৰ কাৰণে দিনটো ভালেই পাৰ হোৱা দেখিবলৈ পোৱা যায়। দিনটোত বিপদৰ পৰা কিছু ক্ষেত্ৰত মুক্তি লাভ কৰিব বা আগৰ কিছু সমস্যা আজি আপোনালোকৰ সমাধান হৈ পৰিব পাৰে। ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত লোকসকলৰ কাৰণেও দিনটো আনন্দময় হিচাপে পাৰ কৰিব পৰা দেখিবলৈ পোৱা যায়। দাম্পত্য জীৱনৰ লগত জড়িত লোকসকলৰ কাৰণে মধ্যম হিচাপে পাৰ কৰিব পৰা দেখিবলৈ পোৱা যাব পাৰে। দৈনন্দিন কাম-কাজৰ লগত জড়িত লোকসকলৰ কাৰণে আজি কিছু সমস্যাৰ পৰা মুক্ত হৈ পৰিব। সন্তানৰ মধ্যম হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যায়। ধৰ্মীয় অনুষ্ঠানৰ লগত জড়িত লোকসকলৰ কাৰণে দিনটো সফলভাৱে পাৰ হ'ব। খেল-ধেমালি কৰা লোকসকলৰ কাৰণেও দিনটো আনন্দময় হিচাপে পাৰ কৰা দেখিবলৈ পাব। ভ্ৰমণ কৰিব বিচাৰিলে কৰিব পাৰিব। ওচৰ চুবুৰীয়াৰ লগত থাকোঁতে কিন্তু আজি আপোনালোকে বেছি স্পৰ্শকাতৰ নোহোৱাটোৱেই মংগল। নতুনকৈ কাম বিচাৰি থকা বা নিবনুৱাসকলৰ কাৰণে আজি কৰ্মপ্ৰাপ্তি হ'ব যদিও ইমান নিশ্চিত নহ'ব। ৰাজনৈতিক ক্ষেত্ৰৰ লগত জড়িত লোকসকলৰ কাৰণে দিনটো ভবা ধৰণে পাৰ কৰিব পাৰিব আৰু নতুনকৈ ৰাজনৈতিক ক্ষেত্ৰৰ লগত জড়িত হোৱা লোকসকলৰ কাৰণে দিনটো আনন্দময় হিচাপে পাৰ কৰা দেখিবলৈ পোৱা যাব। ঘৰৰ পোহনীয়া জীৱ-জন্তু যাতে আজি আপোনালোকৰ হানি নহয় তাৰ প্ৰতি বিশেষকৈ লক্ষ্য ৰাখিবলগীয়া হ'ব পাৰে। ৰৈ থকা ধন আজি আপোনালোকৰ লাভ নহ'ব পাৰে বা সেই ধন লাভৰ পৰা বঞ্চিত হৈও পৰিব পাৰে। চাকৰিয়ালসকলৰ কাৰণে দিনটোৰ মধ্যম হিচাপে পাৰ কৰা দেখিবলৈ পাব। যুটীয়াভাৱে ব্যৱসায়িক বাণিজ্য কৰা লোকসকলৰ কাৰণে মধ্যম হিচাপে পাৰ হ'ব আৰু সেই ব্যৱসায়ত আজি আপোনালোকে বিনিয়োগ কৰিব বিচাৰিলে সুন্দৰভাৱে বিনিয়োগ কৰিব পাৰিব। পিতৃ-মাতৃৰ স্বাস্থ্যৰ আগতকৈ উন্নত হৈ পৰিব। বিয়া বাৰু ক্ষেত্ৰৰ লগত জড়িত লোকসকলৰ কাৰণেও দিনটো মধ্যম হিচাপে পাৰ কৰিব পৰা দেখিবলৈ পোৱা যায়। মাটি-বাৰী বা সা-সম্পত্তি বেচা-কিনাৰ লগত জড়িত লোকসকলৰ কাৰণে আজিৰ দিনটোৰ ভবা ধৰণে পাৰ হ'ব আৰু তাৰ ফলত লাভ বৃদ্ধিৰো সম্ভাৱনা দেখিবলৈ পোৱা যায়। যিকোনো কাম আজি আপোনালোকে হাতত ল'লে সফলতাৰে কামটো সম্পূৰ্ণ কৰিব পাৰিব। ঠিকা কৰা লোকসকলক যাতে কোনো লোকে ঠগিবলৈ চেষ্টা নকৰে তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব। শিল্পী-সাংস্কৃতিক জগতৰ লগত জড়িত লোকসকলৰ কাৰণে প্ৰাপ্য ধন লাভৰ যোগ নামি আহিব আজি আপোনালোকে, কিন্তু সেই ধন আজি আপোনালোকে সুন্দৰভাৱে জমা কৰি ৰখাটোৱেই মংগল। ইয়াৰ পিছত আহিছোঁ আমি বৃশ্চিক ৰাশিলৈ। বৃশ্চিক ৰাশিৰ বন্ধু-বান্ধৱীসকলে দিনটোত হতাশাৰ মাজেৰে দিনটো পাৰ কৰিবলগীয়া হ'ব পাৰে বা হতাশাত ভুগিবলগীয়া হ'ব পাৰে। শৰীৰৰ প্ৰতি আজি আপোনালোকে যত্ন ৰাখিব লাগিব। প্ৰেমত মধ্যম দেখিবলৈ পোৱা যায়। ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত লোকসকলে ব্যৱসায়ত মন দিব লাগিব। বিদ্যাৰ সফলতা দেখিবলৈ পোৱা যাব আৰু শিক্ষাগুৰুসকলৰ কাৰণে আজিৰ দিনটো কিছু ক্ষেত্ৰত চিন্তাৰ কাৰক হৈ পৰিব পাৰে।
ঘৰত কাৰোবাৰ বিয়া বাৰুৰ কথা যদি আলোচনা কৰি চাব বিচাৰে সুন্দৰভাৱে চাব পাৰিব। নতুনকৈ যান বাহন ক্ৰয় কৰাৰ ক্ষেত্ৰত দিনটোৰ মধ্যম হিচাপে পাৰ হ'ব যদিও কোনো আত্মীয়ই আজি আপোনাক সহায় সহযোগিতা কৰিব। পাবলগীয়া ধন পোৱাৰ ক্ষেত্ৰত কোনো বন্ধুবৰ্গই আজি আপোনাক সহায় সহযোগিতা কৰিব পাৰে। শত্ৰুৰ পৰাক্ৰম বৃদ্ধি পাব পাৰে। সামাজিক ক্ষেত্ৰত আনক সহায় কৰিবলৈ গৈ কিন্তু আজি আপোনালোকে বিপদত পৰিবলগীয়া হ'ব পাৰে। মাতৃৰ স্বাস্থ্য আৰোগ্য দেখিবলৈ পাব। যুটীয়াভাৱে ব্যৱসায়িক বাণিজ্য কৰা লোকসকলৰ কাৰণে ব্যৱসায়ত চকু দিলে সফলতা লাভ কৰিব পাৰিব। ইয়াৰ পিছতে ঘৰুৱা পৰিৱেশৰ প্ৰতিও অকণমান লক্ষ্য ৰখাটো দৰকাৰ। ঘৰৰ পৰা কিবা মূল্যৱান সম্পদ হেৰুৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যায়। সেইকাৰণে ঘৰুৱা পৰিৱেশত খুব মনোযোগ দিয়াটো দৰকাৰ। প্ৰশাসনিক বিষয়াৰ লগত জড়িত লোকসকল বা প্ৰশাসনিক বিষয়াসকলৰ কাৰণে আজিৰ দিনটোৰ সফলভাৱে পাৰ হ'ব। কাৰ্যকৰী পৰিকল্পনা সিদ্ধি কৰাৰ ক্ষেত্ৰতো দিনটোৰ বিশেষ অসুবিধা আজি আপোনালোকে নাপাব। ৰাজনৈতিক ক্ষেত্ৰৰ লগত জড়িত লোকসকলৰ কাৰণে আজিৰ দিনটোৰ মধ্যম হিচাপে পাৰ হ'ব বা কিছু ক্ষেত্ৰত আজি আপোনালোকৰ মনটো দূষিতৰ মাজেৰে পাৰ হোৱা দেখিবলৈ পাব। নতুনকৈ কাম বিচাৰি থকা বা নিবনুৱাসকলৰ কাৰণেও দিনটো সুন্দৰভাৱে পাৰ কৰা দেখিবলৈ পোৱা যায়। ওচৰ চুবুৰীয়াৰ লগত থাকোঁতে মধ্যম হিচাপে পাৰ হ'ব। ভ্ৰমণ কৰাৰ ক্ষেত্ৰত আজি আপোনালোকৰ দিনটোৰ বিশেষ অসুবিধা নাপাব। সুন্দৰভাৱে আপোনালোকে ভ্ৰমণ কৰিব পাৰিব। খেল ধেমালি কৰা লোকসকলৰ কাৰণেও আনন্দময় হিচাপে পাৰ হ'ব। ধৰ্মীয় অনুষ্ঠানত কিন্তু অলপ সতৰ্ক হোৱাটো দৰকাৰ বুলি ক'ব পৰা যায়। আৰু দৈনন্দিন কাম কাজৰ লগত জড়িত লোকসকলৰ কাৰণে মধ্যম হিচাপে পাৰ হ'ব আজি আপোনালোকৰ। এককভাৱে কৰাত আজি আপোনালোকে ব্যৱসায়ত মনোযোগ দিব লাগিব। আৰু ঘৰত যদি কিবা মূল্যৱান সম্পদ ক্ৰয় কৰিব বিচাৰে পাৰিব। আৰু ঘৰত যদি কোনো মাংগলিক অনুষ্ঠান আজি আপোনালোকে অনুষ্ঠিত কৰিব বিচাৰে তেনেহ'লেও সুন্দৰভাৱে অনুষ্ঠিত কৰিব পাৰে। দাম্পত্য জীৱনৰ লগত জড়িত লোকসকলৰ কাৰণে আজিৰ দিনটোৰ দাম্পত্যৰ ক্ষেত্ৰত যাতে কোনো ক্ষেত্ৰত আজি আপোনালোকৰ ভুল নহয় তাৰ প্ৰতি লক্ষ্য ৰখাটো দৰকাৰ। ইয়াৰ পিছত আহিছোঁ আমি ধনুৰাশিলৈ। ধনুৰাশিৰ বন্ধু বান্ধৱীসকলৰ দিনটোৰ প্ৰতাৰিত হ'বলগীয়া হ'ব পাৰে কাৰোবাৰ পৰা। শৰীৰৰ প্ৰতি যত্ন ল'ব লাগিব। মানসিক অশান্তিত ভুগিব পাৰে আজি আপোনালোক। পুৰণি বেমাৰেও শৰীৰত কষ্ট দিব পাৰে। তেনে যেন অনুভৱ হ'লেই ডক্তৰৰ পৰামৰ্শ ল'বলৈ একেবাৰে পলম নকৰিব। সন্তানৰ চিন্তা বৃদ্ধি দেখিবলৈ পোৱা যায়। বিদ্যাত শুভ হিচাপে পাৰ হ'ব আৰু শিক্ষাগুৰুসকলৰ কাৰণে দিনটো অনুকূল হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যাব পাৰে। দাম্পত্য জীৱনৰ লগত জড়িত লোকসকলৰ কাৰণে মধ্যম হিচাপে আজি আপোনালোকৰ দিনটো পাৰ হ'ব। বন্ধুবৰ্গৰ লগত থাকোঁতে আনন্দময় হিচাপে পাৰ কৰিব পাৰিব আৰু আজি আপোনালোকৰ বন্ধুৰ সংখ্যা বৃদ্ধি পাব। ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত লোকসকলৰ কাৰণে ব্যৱসায়ত চকু দিলে লাভৱান হ'ব পাৰিব আৰু লগতে আৰ্থিক ক্ষেত্ৰতো আজি আপোনালোকৰ দিনটোৰ বিশেষ অসুবিধা নাপাব। দৈনন্দিন কাম কাজৰ লগত জড়িত লোকসকলে কিবা ডাঙৰ চিন্তাৰ মাজত সোমাই পৰাৰ সম্ভাৱনা দেখিবলৈ পোৱা যায়। সন্তানক লৈও সামান্য চিন্তা হৈ পৰিব পাৰে। ধৰ্মীয় অনুষ্ঠানৰ লগত জড়িত লোকসকলৰ কাৰণে দিনটো মধ্যম হিচাপে পাৰ হ'ব। প্ৰেমত আজি আপোনালোকৰ খ্যাতি বৃদ্ধি পাব আৰু শুভ বুলি ক'ব পৰা যায়। খেল ধেমালি কৰা লোকসকলৰ কাৰণে আনন্দময় হিচাপে পাৰ হ'ব আৰু ওচৰ চুবুৰীয়াৰ লগত থাকোঁতে আজি আপোনালোকৰ সহায় সহযোগিতা লাভ কৰিব পাৰিব। ৰাজনৈতিক ক্ষেত্ৰৰ লগত জড়িত লোকসকলে আনৰ পৰা কথা শুনিবলগীয়া হ'ব পাৰে আজি আপোনালোকৰ। নতুনকৈ ৰাজনৈতিক ক্ষেত্ৰৰ লগত জড়িত লোকসকলৰ কাৰণে আজি চিন্তাৰ মাজেৰে দিনটো অতিবাহিত কৰিব লাগিব। কাৰ্যকৰী পৰিকল্পনা সুন্দৰভাৱে সিদ্ধি হ'ব। শৰীৰৰ প্ৰতি যত্ন ৰাখিব লাগিব কাৰণ হঠাৎ স্বাস্থ্যৰ অৱনতি হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যায়। প্ৰশাসনিক বিষয়াসকলৰ কাৰণে আজিৰ দিনটো কিছু গুৰুত্বপূৰ্ণ হৈ পৰিব পাৰে। মাটি বাৰী বা সা সম্পত্তি বেচা কিনাৰ লগত জড়িত লোকসকলৰ কাৰণে আজিৰ দিনটোৰ বিবাদ সৃষ্টি হৈ পৰিব পাৰে। সেই গতিকে মাটি বাৰী বেচা কিনাৰ ক্ষেত্ৰত তৃতীয় পক্ষৰ আজি আপোনালোকে সহায় নোলোৱাটোৱেই উচিত। ঘৰুৱা পৰিৱেশৰ লগত সংগতি ৰাখি যিকোনো শুভ কাম আৰম্ভ কৰিব বিচাৰিলে সুন্দৰভাৱে আজি আপোনালোকে সেই শুভ কাম আৰম্ভ কৰিব পাৰিব। পিতৃ মাতৃৰ স্বাস্থ্য আগতকৈ উন্নত দেখিবলৈ পোৱা যায়। যুটীয়াভাৱে ব্যৱসায়িক বাণিজ্য কৰা লোকসকলৰ কাৰণে আজিৰ দিনটোৰ মধ্যম হিচাপে পাৰ হ'ব যদিও আৰ্থিক ক্ষেত্ৰত উন্নত ফল লাভৰ সম্ভাৱনা দেখিবলৈ পাব। মনত দৃঢ়তা থাকিলেও আজি আপোনালোকে সকলো ধৰণৰ কাম বা সকলো কাম কৰাটো উচিত নহয়। যি কাম কৰিব এবাৰ ভালকৈ চাই বুজি বা দুবাৰ ভালকৈ চাই বুজি লোৱাৰ পিছতহে সেই কামটো কৰা দৰকাৰ। ইয়াৰ পিছত আহিছোঁ আমি মকৰ ৰাশিলৈ। মকৰ ৰাশিৰ বন্ধু বান্ধৱীসকলৰ পুত্ৰৰ বাবে মনত আনন্দিত হৈ পৰিব পাৰে আজি আপোনালোকৰ। সমাজত সন্মান হানি হ'ব পাৰে। সেইকাৰণে সামাজিক ক্ষেত্ৰত খুব সাৱধানেৰে আজিৰ দিনটো পাৰ কৰিবলৈ শিকক। কৰ্মত মন দিব লাগিব। মানসিক চাপ বৃদ্ধি পাব।
বিদ্যাৰ্থীসকলৰ কাৰণে দিনটোৰ ইমান বেয়া দেখিবলৈ পোৱা নাযায়। শিক্ষাগুৰুসকলৰ কাৰণে দিনটো অনুকূলতাৰ মাজেৰে বা আনন্দময় হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যাব পাৰে। কাৰ্যকৰী পৰিকল্পনা সিদ্ধি কৰাৰ ক্ষেত্ৰত আজি আপোনালোকৰ দিনটোৰ মনোযোগ দিবলগীয়া হ'ব পাৰে। ৰাজনৈতিক ক্ষেত্ৰৰ লগত জড়িত লোকসকলৰ দূৰভ্ৰমণৰ যোগ দেখিবলৈ পোৱা যাব। নতুনকৈ ৰাজনৈতিক ক্ষেত্ৰৰ লগত জড়িত হোৱা লোকসকলৰ দূৰভ্ৰমণৰ যোগেই দেখিবলৈ পোৱা যায়। নতুনকৈ কাম বিচাৰি থকা বা নিবনুৱাসকলৰ ভাল যোগাযোগৰ সম্ভাৱনা দেখিবলৈ পাব। ওচৰ চুবুৰীয়াৰ লগত থাকোঁতেও দিনটোৰ বিশেষ অসুবিধা নাপাব। ভ্ৰমণ কৰাৰ ক্ষেত্ৰত আজি খুব সাৱধান হ'ব লাগিব আৰু ভ্ৰমণ কৰাৰ আগতেই ৰাতিপুৱা আপোনালোকে সুন্দৰভাৱে উঠি গা ধোৱাৰ পানীত তিল আৰু তুলসী পাত দি সেই পানীৰে গা ধুব। তাৰপিছতহে ভ্ৰমণ কৰাটো উচিত। আৰু ভ্ৰমণৰ আগমুহূৰ্তত যদি নামঘৰ, মন্দিৰ বা গোসাঁই ঘৰত এগছি চাকি জ্বলাই ভ্ৰমণ কৰিব পাৰে তেনেহ'লে সেই ভ্ৰমণ শুভ বুলি ক'ব পৰা যায়। দৈনন্দিন কাম কাজৰ লগত জড়িত লোকসকলৰ কাৰণে বিশেষ অসুবিধা পাই যাব পাৰে। খেল ধেমালি কৰা লোকসকলৰ কাৰণে আজি ভৰিত আঘাত পোৱাৰ সম্ভাৱনা বহুগুণে বেছি দেখিবলৈ পোৱা যায়। সেইকাৰণে খেল ধেমালি কৰা লোকসকলে খুব সাৱধানেৰে আজিৰ দিনটো পাৰ কৰিবলৈ চেষ্টা কৰাটো উচিত। নাটকৰ লগত জড়িত লোকসকলৰ আজিৰ ধাউতি বৃদ্ধি পাব। দাম্পত্য জীৱনৰ লগত জড়িত লোকসকলৰ কাৰণে দাম্পত্যৰ ক্ষেত্ৰত আজি আপোনালোকৰ নতুন চিন্তাধাৰণা দেখিবলৈ পোৱা যাব পাৰে। সামাজিক ক্ষেত্ৰত যাতে সন্মান হানি নহয় তাৰ প্ৰতি লক্ষ্য ৰাখক। পাবলগীয়া ধন সুন্দৰভাৱে ঘূৰাই পাব। চাকৰিয়ালসকলে ব্যস্ততাৰ মাজেদি দিনটো অতিবাহিত কৰিব লাগিব আৰু লগতে কৰ্মব্যস্ততাৰ মাজত জড়িত হৈ থকা লোকসকলৰ ব্যস্ততা আৰু অধিক পৰিমাণে বৃদ্ধি পাব পাৰে। শত্ৰুৰ পৰাক্ৰম হ্ৰাস পাই যাব পাৰে। ইয়াৰ পিছতেই ঠিকা কৰা লোকসকলৰ কাৰণেও দিনটোৰ মধ্যম হিচাপে আজি আপোনালোকে পাৰ কৰিব পাৰিব। শিল্পী সাংস্কৃতিক জগতৰ লগত জড়িত লোকসকলৰ কাৰণে দিনটোৰ ভবা ধৰণে পাৰ নহ'ব পাৰে। মামলা মোকদ্দমাৰ লগত জড়িত লোকসকলে কিন্তু আজিৰ দিনটো অলপ সতৰ্ক হৈ চলা ফিৰা কৰাটোৱেই উচিত বুলি ক'ব পৰা যায়। কাৰোবাৰ কথাৰ মতে চলিবলৈ গৈ আজি আপোনালোকে ডাঙৰ বিপদৰ মাজত সোমাই পৰিবলগীয়া হ'ব পাৰে। সেইকাৰণে নিজৰ মনে বিচাৰ বিবেচনা কৰি তাৰ পিছতহে কোনোবাই লগ ধৰিলে যোৱাটো বা কাৰোবাৰ কামত সহায় হোৱাকৈ যোৱাটো উচিত নহ'ব। ইয়াৰ পিছত আহিছোঁ আমি কুম্ভ ৰাশিলৈ। কুম্ভ ৰাশিৰ বন্ধু বান্ধৱীসকলৰ বহুত ক্ষেত্ৰত আজি আপোনালোকৰ পৰিৱৰ্তন হৈ পৰিব পাৰে। কোনো জামেলাৰ মাজত সোমাই পৰিব পাৰে যদিও ভাটিবেলালৈ সকলো জামেলাৰ পৰা আঁতৰি আহিব পাৰিব। স্বাস্থ্য আগতকৈ আজি আপোনালোকৰ উন্নত হৈ পৰিব যদিও একেবাৰে স্বাস্থ্যৰ প্ৰতি অৱজ্ঞা নকৰিব। ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত লোকসকলৰ কাৰণে দিনটোৰ শুভ হিচাপে পাৰ হ'ব। বিদ্যাৰ্থীসকলৰ কাৰণে আজিৰ দিনটোৰ মধ্যম হিচাপে পাৰ হ'ব আৰু শিক্ষাগুৰুসকলৰ কাৰণে আজি মধ্যম হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যাব পাৰে। মাটি বাৰী বা সা সম্পত্তি বেচা কিনাৰ লগত জড়িত লোকসকলৰ কাৰণে আজিৰ দিনটোৰ আনন্দময় হিচাপে পাৰ কৰিব পাৰিব। ঘৰুৱা পৰিৱেশত কিছু পৰিৱৰ্তন সাধন হৈ পৰিব পাৰে আজি আপোনালোকৰ। অচিনাকি ব্যক্তিৰ পৰা যাতে আজি আপোনালোকৰ কোনো ধৰণৰ ক্ষতি সাধন নহয় তাৰ প্ৰতি লক্ষ্য ৰাখক। বিয়া বাৰু ক্ষেত্ৰৰ লগত জড়িত লোকসকলৰ কাৰণেও অনুকূলতাৰ মাজেৰে দিনটো পাৰ কৰা দেখিবলৈ পোৱা যায়। পিতৃ মাতৃৰ স্বাস্থ্যৰ প্ৰতি চকু ৰাখিব লাগিব কাৰণ দুয়োজনৰ ভিতৰত কোনোবা এজনৰ স্বাস্থ্যৰ হঠাৎ অৱনতি ঘটিব পাৰে বা ঘৰৰ কোনো সদস্যৰ যাতে স্বাস্থ্যৰ কোনো ধৰণৰ হানি নহয় তাৰ প্ৰতি লক্ষ্য ৰাখক। যুটীয়াভাৱে ব্যৱসায়িক বাণিজ্য কৰা লোকসকলৰ কাৰণেও দিনটো সুন্দৰ হিচাপে পাৰ হোৱা দেখিবলৈ পাব। চাকৰিয়ালসকলৰ কাৰণে আজিৰ দিনটোৰ মধ্যম হিচাপে পাৰ কৰা দেখিবলৈ পাব। আগত যদি কিবা কাম আধৰুৱা হৈ আপোনালোকৰ ৰৈ আছিল সেই কামটো আজি অনায়াসে হৈ উঠিব পাৰে। ঘৰত যদি মূল্যৱান সম্পদ ক্ৰয় কৰিব বিচাৰে বা ঘৰত যদি যান বাহন ক্ৰয় কৰিব বিচাৰে তেনেহ'লেও আজিৰ দিনটো আপোনালোকৰ কাৰণে অনুকূল বুলি ক'ব পৰা যায়। ঘৰত কাৰোবাৰ বিয়া বাৰুৰ কথা আলোচনা কৰি চাব বিচাৰিলে চাব পাৰিব কিন্তু তৎক্ষণাত একো সিদ্ধান্ত নোলোৱাটোৱেই মংগল। ঠিকা কৰা লোকসকলৰ কাৰণে নতুন এটা কামৰ সন্ধান লাভ কৰিব পাৰিব। যুটীয়াভাৱে ব্যৱসায়িক বাণিজ্য আজি আপোনালোকে যদি নতুনকৈ আৰম্ভ কৰিব বিচাৰে তেনেহ'লে আজি আপোনালোকে আৰম্ভ নকৰাটোৱেই মংগল। কাৰ্যকৰী পৰিকল্পনা সিদ্ধি কৰাৰ ক্ষেত্ৰত বাধা আহি পৰিব পাৰে। ৰাজনৈতিক ক্ষেত্ৰৰ লগত জড়িত লোকসকলৰ কাৰণে দিনটোৰ ভবা ধৰণে পাৰ কৰিব নোৱাৰিব। আৰু নতুনকৈ ৰাজনৈতিক ক্ষেত্ৰৰ লগত জড়িত হোৱা লোকসকলে সামাজিক ক্ষেত্ৰত কথা বতৰা কওঁতে অলপ সংযম ৰাখি কথা বতৰা কোৱাটো দৰকাৰ। নতুনকৈ কাম বিচাৰি থকা বা নিবনুৱাসকলে হতাশাৰ মাজেদি দিনটো অতিবাহিত কৰিব লাগিব। সেইকাৰণে ঘৰুৱা কিছু কামত নিজকে ব্যস্ত কৰি ৰখাটো উচিত বুলি ক'ব পৰা যায়। খেল ধেমালি কৰা লোকসকলৰ কাৰণেও দিনটো শুভ হিচাপে আজি আপোনালোকে পাৰ কৰিব
পাৰিব। ধৰ্মীয় অনুষ্ঠানৰ লগত জড়িত লোকসকলৰ কাৰণে আজিৰ দিনটোৰ শুভ হ'ব। দৈনন্দিন কাম-কাজৰ লগত জড়িত লোকসকলৰ কাৰণে আজি আনন্দময় হিচাপে পাৰ কৰিব পৰা দেখিবলৈ পোৱা যায়। গাৰ বিষ বেদনাই কিছু কষ্ট দিব পাৰে যদিও ইমান স্বাস্থ্য বেয়া বুলিও ক'ব পৰা নাযায় আজি আপোনালোকৰ। ইয়াৰ পিছত আহিছোঁ আমি মীন ৰাশিলৈ। মীন ৰাশিৰ বন্ধু বান্ধৱীসকলৰ মনৰ স্থিৰতা ৰখাটো আজি আপোনালোকৰ দৰকাৰ হ'ব পাৰে। ভবামতে কামত অগ্ৰগতি লাভ কৰিব পাৰিব। প্ৰেম প্ৰীতিৰ ক্ষেত্ৰত বেছি আজি আপোনালোকৰ আগভাগ নোলোৱাটোৱেই দৰকাৰ হ'ব পাৰে বুলি ক'ব পৰা যায়। ঘৰুৱা পৰিৱেশত মধ্যম হিচাপে পাৰ হ'ব। মুক্তভাৱে আজি আপোনালোকে ধন লাভ কৰিব নোৱাৰিব পাৰে। বিদ্যাত মধ্যম হ'লেও আজি আপোনালোকৰ বিদ্যাত চঞ্চল ভাৱটো দেখিবলৈ পোৱা যাব পাৰে। শৰীৰ ইমান বেয়া বুলি ক'ব পৰা নাযায়। কোনো আশাপূৰ্ণ যোগাযোগ দেখি আজি আপোনালোকে আনন্দিত হৈ পৰিব। ভ্ৰমণৰ ক্ষেত্ৰত আজিৰ দিনটো অলপ স্থগিত ৰখাটোৱেই মংগল বা বিশেষ কাৰণত যদি ভ্ৰমণ কৰিবলগীয়া হয় তেনেহ'লেহে আজি আপোনালোকে ভ্ৰমণ কৰাটো মংগল বুলি ক'ব পৰা যায়। ইয়াৰ পিছতেই আত্মীয়ক লৈ আজি আপোনালোকৰ কিছু অশান্তিদায়ক হৈ পৰিব পাৰে বা আত্মীয়ৰ কিছু কথাত সন্তুষ্ট অনুভৱ নকৰা দেখিবলৈ পোৱা যাব পাৰে। বিয়া বাৰুৰ ক্ষেত্ৰত আজি আপোনালোকৰ যোগাযোগত মধ্যম আশা দেখিবলৈ পোৱা যাব পাৰে। আজি প্ৰশাসনিক বিষয়াসকলৰ পদোন্নতিৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। আজি আপুনি নিজৰ ভুলৰ বাবে নিজকে ক্ষতিসাধন কৰি তুলিব পাৰে বা নিজৰ ভুলৰ বাবে আনেও ক্ষতিসাধন হৈ পৰিব পাৰে। সেইকাৰণে খুব সাৱধান হোৱাটো আজি আপোনালোকৰ কাৰণে দৰকাৰ। সা সম্পত্তি লাভৰ সম্ভাৱনা দেখিবলৈ পোৱা যায় আজি আপোনালোকৰ। ইয়াৰ পিছতে ক'ব লাগিব যে বন্ধু বান্ধৱীসকল, প্ৰেমত আজি আপোনালোকৰ দিনটো অলপ সতৰ্ক হৈ চলাটোৱেই মংগল বুলি ক'ব পৰা যায়। ভুল কথাত কেতিয়াও আজি আপোনালোক নাযাব। যদিহে ভুল কথাত যায় তেনেহ'লে নিজৰে বহুত ডাঙৰ ক্ষতিসাধন হ'ব পাৰে। দাম্পত্য জীৱনত একেই প্ৰভাৱ দেখিবলৈ পোৱা যাব। কিবা দৰকাৰী কাম যদি আজি আপোনালোকৰ ৰৈ আছে সেই কামটো যিমান পাৰে চেষ্টা কৰি সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰাটোৱেই মংগল বুলি ক'ব পৰা যায়। নতুনকৈ যদি যুটীয়াভাৱে ব্যৱসায়িক বাণিজ্য আৰম্ভ কৰিব বিচাৰে তেনেহ'লে সুন্দৰভাৱে পাৰিব। পাৰিপাৰ্শ্বিক বাধা বিঘিনিৰ মাজেদি দিনটো আপোনালোকে সন্তুষ্ট অনুভৱ কৰিব লাগিব। পিতৃৰ পৰা সহানুভূতিতা লাভ কৰিব পাৰিব আৰু মাতৃৰ শুভ বুলি ক'ব পৰা যায়। কৰ্মত খ্যাতি বৃদ্ধি হ'ব আৰু ৰাজহুৱা কামত আজি আপোনালোকৰ শুভ হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যাব পাৰে। দৰিদ্ৰতাও আজি আপোনালোকৰ ঘৰৰ পৰা কিছু দূৰ হ'ব আৰু ঘৰত অৰ্থপ্ৰাপ্তিৰ সম্ভাৱনাও দেখিবলৈ পোৱা যাব পাৰে। প্ৰতাৰিত হ'ব পাৰে কিছু ক্ষেত্ৰত আজি আপোনালোকে বন্ধুবৰ্গৰ পৰা। সেইকাৰণে অলপ সতৰ্ক হৈ চলিবলৈ চেষ্টা কৰাটো উচিত বুলি ক'ব পৰা যায়। ইয়াৰ পিছতে ক'ব লাগিব যে আজিৰ দিনটো আপোনালোকৰ মধ্যম হিচাপে পাৰ হোৱা বুলি ক'ব পৰা যায়। যত্নৰ দ্বাৰা বিদ্যাত সাফল্যতাও লাভ কৰিব পৰা আজি আপোনালোকক দেখিবলৈ পোৱা যাব। সুন্দৰভাৱে বুজি পালে আজিৰ দিনটোৰ ৰাশিফল সিদ্ধান্তটো। যদি ভিডিঅ'টো ভাল লাগিলে আপোনালোকে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব। আৰু যদি আমাৰ চেনেলটোত নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি লগৰ বেলটো অল কৰি দিব। তেতিয়া আমাৰ দৈনিক ৰাশিফল সিদ্ধান্তৰ ভিডিঅ'সমূহৰ লগে লগে নতুন অধ্যায়ৰ ভিডিঅ'সমূহ আপোনালোকে সুন্দৰভাৱে উপভোগ কৰিব পাৰিব। তেতিয়াহ'লে আজিলৈ আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছোঁ। কালিলৈ পুনৰ আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ নমস্কাৰ।